হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা জল জীৱন আঁচনি ইতিমধ্যে ভেকু ভৱনাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ মই উপস্থিত আছোঁ কতৰা পানী যোগান আঁচনি আৰু এই জল জীৱন মিছনৰ অধীনস্থ এই আঁচনিখন এতিয়ালৈকে প্ৰায় 3বাৰ মডিফাই কৰা হৈছে, নৱীকৰণ কৰা হৈছে, কিন্তু আজিৰ তাৰিখলৈকে এই আঁচনিখনৰ জৰিয়তে কিন্তু গাঁৱৰ ৰাইজে পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই। মোৰ সহযোগীয়ে দেখুৱাইছে এই আঁচনিখনৰ কিছু অংশ। বিশেষকৈ এই যি আঁচনি, এই আঁচনিখন 2012 চনত স্থাপন কৰা হৈছিল আৰু তাৰ পিছতেই জল জীৱন আঁচনিৰ অধীনত 2024 চনত আচলতে ইয়াক উন্নীতকৰণ কৰা হৈছিল। কিন্তু মাত্ৰ এদিন বা দুদিন পানী ছাপ্লাই দিয়েই এই আঁচনিখন প্ৰায় বিকল হৈ পৰিল, যাৰ কাৰণে এতিয়া ৰাইজে এই আঁচনিখনক লৈ যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে। আৰু এয়া দেখুৱাইছোঁ জল জীৱন আঁচনিৰ এই ভিতৰ ভাগৰ কিছু অংশ, যিটো এই আঁচনিখনৰ য'ত আচলতে মূল পাম্পসমূহ স্থাপন কৰা হৈছে। এই পাম্পসমূহত আচলতে পানী এৰি দিয়াৰ লগে লগে বা ষ্টাৰ্ট কৰাৰ লগে লগে ইয়াত পানী ভৰ্তি হয়, যাৰ কাৰণে ইয়াত আচলতে এই আঁচনিখন চলাবলৈ অসুবিধা হয়, যাৰ কাৰণে বন্ধ ৰাখিবলগীয়া হৈছে এই আঁচনিখন। মই ইয়াৰ সৈতে জড়িত এগৰাকী ব্যক্তি, মই আপোনাৰ সৈতে পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম, কি কাৰণত আপোনালোকে পানী দিয়া নাই? এই মেচিনটোৰ কাৰণে, মটৰটোৰ কাৰণে পানী দিয়া নাই। পানীটো ষ্টাৰ্ট দিয়াৰ লগে লগে অলপ 5 মিনিটৰ পাছতে আকৌ পানী ভৰ্তি হৈ যায়। তাৰ কাৰণে দিয়া নাই। তাৰ কাৰণে দিয়া নাই। হয় হয়। কেতিয়াৰ পৰা এইটো বন্ধ হৈ আছে? আজি 8 মাহমান হ'ল। হয়, এইদৰে আচলতে এই আঁচনিখন বন্ধ হৈ আছে। এতিয়া স্থানীয় লোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এইটো আচলতে বিভাগ, আৰু এই বিভাগত এই ধৰণে কাম চলি আছে, কি ক'ব? মন্ত্ৰীজনৰ ইতিমধ্যে ৰাইজে গমে পাইছে কেনেকুৱা ধৰণৰ মন্ত্ৰী তেখেতে নিজে এজন চোৰৰ লগত সাঙুৰ খোৱা ব্যক্তি। সেয়ে তেওঁ এনেকুৱা ডাঙৰ আঁচনিবিলাক কেনেধৰণে পৰিচালিত কৰিব। আৰু ঠিক তদ্ৰূপ তেনেধৰণৰ আমাৰ ইয়াতে যিখন সমিতি গঠন হৈছিলে, সেই সমিতিখনৰ কোনো ধৰণৰ আমি কাৰ্য কৰা তেওঁলোকক দেখা পোৱা নাই। এই আঁচনি বন্ধ হৈ আছে, এদিনলৈকে গৈ অফিচত বোলে জনাওঁ, ঠিকাদাৰক বোলে ফোন কৰি কওঁ, তেনেকুৱা কোনো ধৰণৰ আমি দেখা পোৱা নাই ৰাইজে। আৰু আমি শুনি আছোঁ যে প্ৰতি মাহে 2000কৈ টকা সমিতিখনত একাউণ্টছত সোমাই থাকে। সেইটো এই ৰিপেয়াৰিঙৰ নামত সোমাই বুলি আমি শুনিছোঁ। আমি কিন্তু তথ্য সহকাৰে ক'ব নোৱাৰোঁ, আমি শুনাই আমি সাধাৰণ মানুহ। কিন্তু এতিয়া সেই পইচাখিনি গৈছে ক'ত বা প্ৰকৃততে পইচাটো সোমাইছে নে নাই? যদি সোমাইছে, তেওঁলোকে সেই পইচাৰে ইয়াৰ উন্নতিৰ কাম কিয় কৰা নাই? নিশ্চয় এই ধৰণৰ আচলতে এইখন আঁচনি এই ধৰণে বিকল হৈ পৰি আছে। ইয়াৰ গাঁওখনৰ আচলতে প্ৰতিটো পৰিয়াললৈকে এই পানীৰ যোগানৰ ব্যৱস্থা কৰা হৈছিল নিশ্চয়। হয় হয়, পানী যোগানৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু কিছু কিছু অংশলৈ আপোনাৰ এই পানীটো নাযায়, এই তেওঁলোকে নাপায়। আৰু মই আপোনালোকৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, তেওঁলোকে যাতে তৎকালীনভাৱে আমাৰ গাঁৱৰ মানুহে। হয় দাদা, আপুনি কি ক'ব? হয়, এতিয়া আমি বিচাৰোঁ কম দিনৰ ভিতৰত পানী যোগান মানুহে পোৱাৰ সুবিধা কৰি দিয়ে যায়। হয় নিশ্চয়, আচলতে প্ৰায় 350 পৰিয়ালক এই আঁচনিৰ জৰিয়তে পানী যোগান কৰাৰ কথা আছিল, কিন্তু এই আঁচনিখন এতিয়ালৈকে যিহেতু বিকল হৈ থাকিল, গতিকে কোনো মানুহে আচলতে পানী লাভ নকৰিলে। আপোনালোকে এই মন্ত্ৰী বা বিভাগীয় বিষয়াসকলক কি ক'ব, অকণমান কৈ দিব? তেওঁলোকে আমাক সোনকালে পানী যোগান আঁচনিটো পৰিচালনা কৰি যোগান ধৰিলে আমি ভাল পাম। সেইটো ব্যৱস্থা কৰি দিলে ভাল হয়। হয় হয়, 2024 চনত স্থানীয় সাংসদ আৰু বৰ্তমানৰ যিগৰাকী বিজেপিৰ সভাপতি দিলীপ শইকীয়া এই আঁচনিখনৰ শুভ উদ্বোধনীত উপস্থিত আছিল, আৰু সেই আঁচনিখন এতিয়া তেওঁলোকৰ কাগজে পত্ৰহে আচলতে আঁচনিখন চলি আছে, কিন্তু বাস্তৱত যে এয়া আমি আপোনালোকক ডিপিলাৰ পৰা দেখুৱালোঁ কিছু পৰিৱেশ।